কাৰ্বি আংলং জিলাৰ চামপথাৰ গণপত গাঁৱত কেওট সমাজৰ ৰাম মন্দিৰ উদ্বোধন। কাৰ্বি আংলং জিলাৰ চামপথাৰ গণপত গাঁৱত আদিবাসী কেওট সমাজৰ ৰাম মন্দিৰ উদ্বোধন কৰা হয়। উদ্বোধনী কৰে আদিবাসী কেওট সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা চামপথাৰ গণপত গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ৰাজু কেওটে। ৰাম মন্দিৰ উদ্বোধনত উপস্থিত আছিল কেওট সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰি কেওট, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি প্ৰবন সতনামী, ৰাম মন্দিৰ নিৰ্মাণৰ সমিতিৰ সভাপতি মহেশ কেওট, সম্পাদক পঞ্চ কেওট, চন্দন কেওট, কেওট সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি প্ৰদীপ কেওটৰ লগতে স্থানীয় বুদ্ধিজীৱী আৰু ধৰ্মপাল ৰাইজ উপস্থিত আছিল। বিশেষটো ক'বলগীয়া নাই। আমি এইটো ৰাম মন্দিৰটো বহুত দিন ধৰি বনাম ভাবি আছিলোঁ। কেইবাবছৰ আগৰ পৰা আমি আৰম্ভ কৰি আজি থুলমূলকৈ ভগৱানৰ এটা ছায়া বনাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এইটো অকল ৰাম মন্দিৰ আমাৰ আদিবাসী কেওট সমাজৰে নহয়, গোটেই আমাৰ গাঁৱৰ বা জনজাতি অঞ্চলৰ যিমান ৰাইজ আছে চবৰে হয়। কোনেও আজি আহি পেলাই ইয়াত দৰ্শন কৰিব পাৰিব, পূজা কৰিব পাৰিব। আৰু এইটো ৰাম মন্দিৰটো আমাৰ আজি 15 ফেব্ৰুৱাৰী 2026 হয়। আজি মানে ইয়াত উদ্ঘাটন কাৰণে আমাৰ EM মধুৰাম লেখে ছাৰক ইনভাইট কৰিছিলোঁ। তেওঁ বিশেষ অসুবিধাৰ কাৰণে আজি ইয়াত উপস্থিত হ'ব নোৱাৰিলে। তেওঁ ফোন কৰি মোক ক'লে, গামবুঢ়া দা, মইতো আজি CM প্ৰগ্ৰাম আছে, গতিকে মই থকাটো তাত উচিত আৰু মই গুচি গ'লে অলপ অসুবিধা হ'ব ইফালে। মোকে তেওঁ দায়িত্ব দিলে। মই যিমান পাৰিলোঁ নিজৰ ফালৰ পৰা উদ্ঘাটন সৰুকৈ মানে পণ্ডিত আমাৰ লৈ পেলাই আৰু উদ্ঘাটন কৰি পূজা পাঠ যিমান বিধি বিধান কৰিবলগীয়া আছিলে হ'ল। এতিয়া আমাৰ সন্ধিয়ালৈকে আৰু ৰামায়ণ 12 ঘণ্টীয়া পাঠ আছে, ঠিক হ'ব। বিশেষ আৰু ক'বলগীয়া নাই। মই লাষ্টত এটাই কথা ক'ম, কোনো ইয়াত এইটো ৰাম মন্দিৰটো ভাবিব নালাগে যে এইটো কেওট সমাজে বনাইছে, আমি তাত যোৱাটো উচিত নহ'ব, এইটো কেতিয়াও নাভাবিব। আৰু ভগৱানটো আমাৰ অকল কেওট সমাজৰে নহয়, চবৰে ভগৱান একে। গতিকে মই বিশেষ নকওঁ, ইমানে কৈ মই বকলীয়াঘাটৰ পৰা প্ৰবন সতনামীৰ ৰিপৰ্ট, NX প্ৰেছ।